ভাগ্য এইটোৱে যে আমচুৰ জেনেৰেল ছেক্ৰেটাৰী আজি অসমীয়া ঠাইত ধমকি দিব পৰা হ'ল। গতিকে অসমৰ মানুহে আমি আগতে এই কথাবিলাক কৈয়ে থাকোঁ, অসমৰ মানুহে বুজিব লাগিব যে আমাৰ আচলতে শত্ৰু কোন আৰু এই শত্ৰুবিলাককে কংগ্ৰেছ দলে প্ৰশ্ৰয় দি আছে। গতিকে মিনিংটো বুজি পাইছে যে আজিৰ তাৰিখত অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰুৱে হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ তাৰ লগে লগে AUDF-এ কওক, ৰাইজৰ দলে কওক, লুৰিণ গগৈ পাৰ্টীয়ে কওক, সকলোতো এটা পাৰ্টীয়ে আৰু একেলগে আছে। গতিকে সকলোৱে লগ হৈ অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ ইংগিত আনিছে। মই ভাবোঁ যে ৰেজাউল কৰিমৰ যিটো বক্তব্য, এই বক্তব্যই অসমীয়া জাতিৰ প্ৰতি ভাবুকি আনিছে আৰু অসমৰ খিলঞ্জীয়া মানুহে কথাটো বুজিব লাগিব। সেইকাৰণে জাতীয় সংগঠনবিলাক সেইবিলাক জাতীয় দায়িত্ব আৰু মই ভাবোঁ যে জাতীয় দায়িত্ববিলাক সংগঠনবিলাকে পালন কৰিছে। এতিয়া ডাঙৰ কথাটো হ'ল যে আগ্ৰাসনকাৰীবিলাকে এতিয়া এই ধৰণে কথা ক'ব পৰা হোৱাটোৱেই আমাৰ কাৰণে ভয়াৱহতাৰ ইংগিত আৰু তাৰ কাৰণে বিজেপি দল লাগিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে শক্তিশালী নেতা লাগিব, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী নেতা লাগিব, যাৰ জৰিয়তে এইসকলক আমি দমন কৰি ৰাখিব পাৰিম। ভোগালী বিহুটো সাধাৰণতে ঘৰত, তাৰোপৰি মোৰ সহকৰ্মীসকলৰ লগত উদযাপন কৰোঁ আৰু মোৰ মানে সমষ্টিতে হওক, জিলাতে হওক, কৰ্মীসকলে ভোগালী বিহু বিভিন্ন ধৰণে উদযাপন কৰে আৰু মই তাত যোৱাটো মোৰ ইমান বছৰ গৈ আছোঁ আৰু গৈ থাকিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।